Hello guys, আমাৰ কলেজত ইলেকশ্যন হৈ আছে। মোৰ আধা কাম তাইয়ে কৰিলে। বাৰু যি কি নহওক সেইদিনাখন আমাৰ কলেজত আছিলে ইলেকশ্যন। ৰাতিপুৱাই উঠি ভোটটো দি আহি ইমান যে গৰম পৰিছে, ৰুমলৈ আহিছিলোহে মাত্ৰ। হোষ্টেল আহি গম পালোঁ যে লগৰজনীৰ ৰুমত এবিধ বস্তু ওলাইছে। জীৱনত মই গুই সাপ দেখাই নাছিলোঁ। সেইদিনাখন দেখি সিনো কি কৰে তাকে চাই থাকোঁতে মোৰ এবেলা গ'ল। আৰু কলেজতো প্ৰায় ইলেকশ্যন শেষ হ'লেই। সেইবাবে লৰালৰিকৈ কলেজলৈ আহি দেখিলোঁ যে এইফালে আকৌ ভোট কাউণ্টিঙো ষ্টাৰ্ট হ'ল। ইমান দেৰি বহি থাকিনো কি কৰিম, সেইবাবে হাতত থকা ফোনটো উলিয়াই ভিডিঅ'কে কৰিবলৈ লাগিলোঁ। পিছত এই কলেজখন এৰি গ'লেও যাতে চিনাকি মুখকেইখন যেতিয়াই চাবলৈ মন যায় তেতিয়াই ফোনটো উলিয়াই চাব পাৰোঁ বুলি। বাকী দেশৰ ইলেকশ্যনত কিমান মাৰপিট লাগে নাজানো, কিন্তু আমাৰ কলেজৰ ইলেকশ্যন কিন্তু সাংঘাতিক দেই। ঠিকেই শুনিছে, আমাৰ গাঁৱৰ চাগে পঞ্চায়ত ইলেকশ্যনতো ইমান বেছি পলিটিক্স নহয় যিমান আমাৰ কলেজত হয়। কিছুমানৰ মতে যিয়েই নহওক GC জিন্দাবাদ, আৰু কিছুমান বহি আছে মাটিয়ে বালিয়ে নিজৰ কেণ্ডিডেটক ছাপোৰ্ট কৰি। কিছুমানে যদি বৰ খাই গেমকে খেলিছে, আন কিছুমানে আকৌ ইলেকশ্যনত পোৱা চকলেট ইফালে সিফালে বিলাই ফুৰিছে। আৰু কোনোবাই আজিৰ দিনটোতে ৰিটায়াৰমেণ্টটো লৈছে। ইফালে সিফালে ভিডিঅ' কৰি থাকোঁতে সন্ধিয়াই হ'ল আৰু আমাৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰিলে। কোনোবাই যদি জিকাৰ কাৰণে ফূৰ্তি কৰিছে, কাৰোবাৰ আকৌ মনত দুখ। বাৰু যি কি নহওক শেষত কলেজখনৰ উন্নতি হ'লেই হ'ল। ইমানতে আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। লগ পাম নেক্সট ভিডিঅ'ত।